নেকি আগত অলপ মাটি পেলাই মাটিটো মানে ফিলাপ নহ'লে একদম বোকা হৈ থাকে স্যাৰ আমি স্যাৰ নিজৰ ঘৰ নিচিনাকৈ আপোনাৰ লগত পাতিছোঁ মানে তাত গোটেই 14খন 15খন গাঁৱৰ ল'ৰা ছোৱালী আহে বড়ো স্কুলটোতো স্যাৰ এটাই এম ই স্কুল হয় গোটেই ল'ৰাবিলাকে বাৰিষা খেল খেলিম ক'লেও ইয়াত তাত খেলিব নোৱাৰে স্যাৰ এইকাৰণে ৰাস্তাৰ ওচৰেদি ড্ৰেইনটো দি পেলাই যদি আপুনি কিছু মাটি ফিলাপ কৰি দিয়ে স্যাৰ এতিয়া যাওঁতে চাই যাব এইটো মানে আশা ৰাখিছোঁ তাৰপাছত ব্ৰহ্ম মন্দিৰত আমাৰ লাডাংগুৰি যেটো দেখি আহিছে ৰঙা ঘৰ বনোৱাটো স্যাৰ এইটো অসম আদৰ্শৰ পৰা দিয়া আছিলে নেকি 1.5 লাখ টকা পোৱা হৈছে মানে বাকি টকা পোৱা নাই এইটো মুকলাই কৰি দিলে ভাল আছে স্যাৰ তাৰপৰা এই 1.5 লাখৰ পৰা ঘৰটো নোলাব স্যাৰ আমাৰ ৰাইজে 3000 4000 কে পইচা উঠাই এইখিনি কামটা আগবঢ়ালে এই দৰ্শন থানৰ লগত যোগ কৰি তোলাই দৰ্শন থানৰ পইচাটো ৰিলিজ কৰা সঞ্জীৱ বড়ো আৰু ৰাইজ মই দীঘলীয়াকে বক্তব্য নাৰাখো আজি কাতি বিহু দিন ৰাতিপুৱাৰ পৰা বহুত আজি কাৰ্যসূচী আছিলে সব কাৰ্যসূচীবোৰ কৰি আহোঁতে মাজত কষ্ট কৰি আছে মানুহ দিনে ৰাতি কষ্ট কৰি আমাৰ জেগাবোৰৰ উন্নয়নৰ কথা ভাবি আছে আপোনালোকে ইয়াৰ পৰা গুৱাহাটী যাই গহপুৰ গৈছে ডিব্ৰুগড় হৈ তিনচুকীয়া বা শিৱসাগৰ মৰাণ গৈছে তাত 4 লেন ৰাস্তা কংগ্ৰেছৰ দিনৰ আৰম্ভ হোৱা 4 লেন ৰাস্তা আজি 14 বছৰ হ'ল শেষ হোৱা নাই কিন্তু আমাৰ কুলাজানৰ পৰা জুনাই অয়ানলৈকে যি 4 লেন ৰাস্তা চকুৰ সন্মুখত 1 বছৰত ক্লিয়াৰ হৈ গৈছে হৈছে নাই এইটোৱেই উন্নয়ন আজিকালি লাডাংগুৰি গাঁৱত আহিলো কাতি বিহুৰ উপলক্ষে খুব ধুনীয়া আয়োজন কৰিছে ৰাইজে আৰু আমাৰ বাথৌ মন্দিৰত সেৱা এটা ললো ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলো এই অঞ্চলৰ ৰাইজৰ মংগল হওক আৰু যেটো আশা কৰি খেতি পথাৰত চাকি জ্বলাইছে কাতি বিহুৰ দিনা খুব সুন্দৰ হওক আৰু লগতে এখন গাঁও মই লক্ষ্য কৰিছো তেখেতসকলে খুব এটা পৰিকল্পিতভাৱে কামবোৰ কৰিছে আৰু পুৰস্কাৰো দিছে খুব ভাল লাগিছে তাৰমানে এটা সুপৰিকল্পিত একদম খুব এটা আদৰ্শ গাঁও হিচাপে লাহে লাহে মানুহে গম পাব যে বেষ্ট ফেমিলি কোনে গোটেই গাঁৱৰ ৰাইজক ভালকে এটা পৰিয়ালৰ বান্ধোনত ৰাখি থৈছে নাম ঘোষণা কৰিছে সবতকৈ ভাল বুৱাৰী কোন গাঁৱৰ খুব ধুনীয়াকে ঘৰ চম্ভালিছে ঘৰখন ধৰি ৰাখিছে ঘৰখনক নেতৃত্ব দিছে পুৰস্কাৰ দিছে সবতকৈ ভাল ষ্টুডেণ্ট কোন তাৰো পুৰস্কাৰ দিছে খুব ভাল লাগিছে আৰু আশা ৰাখিছো ইয়াতে এনেকে এতিয়া টেম্পৰাৰীকে এটা পেণ্ডেলত এবাৰ মিটিং এটা হ'ল কমিউনিটি হল এটাও লাগে বুলি কৈছিলে মোৰ ফালৰ পৰা এবাৰ মই 5 লাখ টকা এটা চেংচন দিছো যে অহাবাৰ যেতিয়া এইটো পাতিব ইয়াতকৈ আৰু সুন্দৰভাৱে পাতিব পৰাকে এটা মঞ্চত পাতিব পৰাকে মই চেংচনটো আজি ঘোষণা কৰিছো ভাল লাগিছে আৰু কিছু দাবী আছে তেখেতসকলে কৈছে অহা বছৰ ফাইনেন্সিয়েল ইয়াৰত গোটেই বাকিখিনি কৰি দিলে হ'ব বুলি কৈছে ৰাস্তা পদূলিৰ কথাও কৈছে আমি সকলো কৰি দিম আৰু ৰাইজে যেটো মৰম চেনে দিছে সকলোকে আমি ৰাইজক ধন্যবাদ জনাইছো আৰু ৰাইজৰ মংগল কামনা কৰিছো